নমস্কাৰ। আমাৰ কৈৰাৰা কালী মন্দিৰ প্ৰাংগণত কৈৰাৰা কালী মন্দিৰ উন্নয়ন সমিতিৰ উদ্যোগত কৈৰাৰা গাঁৱৰ বিশিষ্ট চিকিৎসাসেৱী তথা সমাজ হিতৈষী এই কৈৰাৰা কালী মন্দিৰৰ অভিভাৱক স্বৰূপ প্ৰয়াত বিপিন চন্দ্ৰ শৰ্মাৰ স্মৃতিত এই গাঁৱৰে অৱসৰী কৃতি শিক্ষক ধমধমা ছোৱালী স্কুলৰ আৰু কৈৰাৰা কালী মন্দিৰ উন্নয়ন সমিতিৰ সন্মানীয় উপদেষ্টা শ্ৰীযুত কেশৱ শৰ্মাই প্ৰয়াত বিপিন চন্দ্ৰ শৰ্মাৰ পবিত্ৰ স্মৃতিত এগৰাকী মানৱ দৰদী কথাৰে নামৰ এখন গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছিল আৰু আজি পৰিয়ালবৰ্গৰ সহযোগত এই গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছে আৰু এই গ্ৰন্থখনি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে বিশিষ্ট সমাজকৰ্মী তথা সুসাহিত্যিক দিলীপ বৰ্মন ডাঙৰীয়াই। আৰু এই অনুষ্ঠানতে অতিথি হিচাপে উপস্থিত আছে অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ সন্মানীয় প্ৰবক্তা তথা অসমীয়া প্ৰতিদিন কাকতৰ সংবাদদাতা শশাংক শৰ্মা ডাঙৰীয়া, দ্য ট্ৰুথ তথা দৈনিক বাতৰি কাকতৰ সংবাদদাতা মৃদুল কলিতা ডাঙৰীয়া, ভাৰতীয় জীৱন বীমা নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শ্ৰীযুত বিশ্বনাথ ভাগৱতী ডাঙৰীয়া, এই কৈৰাৰা কালী মন্দিৰ উন্নয়ন সমিতিৰ সভাপতি ডক্টৰ অনন্ত আচাৰ্য ডাঙৰীয়া, কোষাধ্যক্ষ পূব নলবাৰী মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ নৰেন শৰ্মা ডাঙৰীয়াকে মুখ্য কৰি বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজৰ উপস্থিতিত আজি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছে। প্ৰয়াত বিপিন চন্দ্ৰ শৰ্মাদেৱৰ 18 ডিচেম্বৰ 1999 বিয়োগ ঘটিছিলে। আজি সঁচাকৈ পৰিয়ালৰ এজন সন্তান বা তেখেতৰ সন্তান হিচাপে এটা কথাই ভাল লাগিছে যে আজি মোৰ দেউতাই সমাজৰ বাবে ৰাইজৰ বাবে যি কৰিছিলে তাক আজি ৰাইজে এটা স্বীকৃতি প্ৰদান কৰিলে। কেশৱ শৰ্মা দেৱ ডাঙৰীয়াৰ দ্বাৰা আজি যিখন কিতাপ ইয়াতে উন্মোচন হ'ল সেই কিতাপখনে আজি মোৰ প্ৰয়াত দেউতাই সমাজৰ হৈ যিখিনি কৰিছিলে এইখিনিক এটা স্বীকৃতি প্ৰদান কৰিলে আৰু সন্তান হিচাপে মই দেউতালৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি সমস্ত এই যি কৈৰাৰাবাসী ৰাইজ আৰু বিশেষকৈ এই কিতাপখনৰ লিখক কেশৱ শৰ্মা ডাঙৰীয়ালৈ মোৰ আন্তৰিক শ্ৰদ্ধা ভক্তি কৃতজ্ঞতা জনালোঁ আৰু এনেবোৰ কাৰ্যই উঠি অহা চামক প্ৰেৰণা যোগায়। আজি তেখেতে যি এক আদৰ্শ দেখালে এই আদৰ্শই আমাকো অনুপ্ৰেৰণা যোগাব যাতে আমিও দেউতাৰ সেই একে সৎ পথত থাকি ৰাইজৰ হৈ দহৰ হৈ কিবা এটা কৰিব পাৰোঁ, এইখিনিয়ে কামনা থাকিল। নমস্কাৰ। আমাৰ কৈৰাৰা কালী মন্দিৰ প্ৰাংগণত কৈৰাৰা কালী মন্দিৰ উন্নয়ন সমিতিৰ উদ্যোগত কৈৰাৰা গাঁৱৰ বিশিষ্ট চিকিৎসাসেৱী তথা সমাজ হিতৈষী এই কৈৰাৰা কালী মন্দিৰৰ অভিভাৱক স্বৰূপ প্ৰয়াত বিপিন চন্দ্ৰ শৰ্মাৰ স্মৃতিত এই গাঁৱৰে অৱসৰী কৃতি শিক্ষক ধমধমা ছোৱালী স্কুলৰ আৰু কৈৰাৰা কালী মন্দিৰ উন্নয়ন সমিতিৰ সন্মানীয় উপদেষ্টা শ্ৰীযুত কেশৱ শৰ্মাই প্ৰয়াত বিপিন চন্দ্ৰ শৰ্মাৰ পবিত্ৰ স্মৃতিত এগৰাকী মানৱ দৰদী কথাৰে নামৰ এখন গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছিল আৰু আজি পৰিয়ালবৰ্গৰ সহযোগত এই গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছে আৰু এই গ্ৰন্থখনি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে বিশিষ্ট সমাজকৰ্মী তথা সুসাহিত্যিক দিলীপ বৰ্মন ডাঙৰীয়াই। আৰু এই অনুষ্ঠানতে অতিথি হিচাপে উপস্থিত আছে অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ সন্মানীয় প্ৰবক্তা তথা অসমীয়া প্ৰতিদিন কাকতৰ সংবাদদাতা শশাংক শৰ্মা ডাঙৰীয়া, দ্য ট্ৰুথ তথা দৈনিক বাতৰি কাকতৰ সংবাদদাতা মৃদুল কলিতা ডাঙৰীয়া, ভাৰতীয় জীৱন বীমা নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শ্ৰীযুত বিশ্বনাথ ভাগৱতী ডাঙৰীয়া, এই কৈৰাৰা কালী মন্দিৰ উন্নয়ন সমিতিৰ সভাপতি ডক্টৰ অনন্ত আচাৰ্য ডাঙৰীয়া, কোষাধ্যক্ষ পূব নলবাৰী মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ নৰেন শৰ্মা ডাঙৰীয়াকে মুখ্য কৰি বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজৰ উপস্থিতিত আজি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছে। প্ৰয়াত বিপিন চন্দ্ৰ শৰ্মাদেৱৰ 18 ডিচেম্বৰ 1999 বিয়োগ ঘটিছিলে। আজি সঁচাকৈ পৰিয়ালৰ এজন সন্তান বা তেখেতৰ সন্তান হিচাপে এটা কথাই ভাল লাগিছে যে আজি মোৰ দেউতাই সমাজৰ বাবে ৰাইজৰ বাবে যি কৰিছিলে তাক আজি ৰাইজে এটা স্বীকৃতি প্ৰদান কৰিলে। কেশৱ শৰ্মা দেৱ ডাঙৰীয়াৰ দ্বাৰা আজি যিখন কিতাপ ইয়াতে উন্মোচন হ'ল সেই কিতাপখনে আজি মোৰ প্ৰয়াত দেউতাই সমাজৰ হৈ যিখিনি কৰিছিলে এইখিনিক এটা স্বীকৃতি প্ৰদান কৰিলে আৰু সন্তান হিচাপে মই দেউতালৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি সমস্ত এই যি কৈৰাৰাবাসী ৰাইজ আৰু বিশেষকৈ এই কিতাপখনৰ লিখক কেশৱ শৰ্মা ডাঙৰীয়ালৈ মোৰ আন্তৰিক শ্ৰদ্ধা ভক্তি কৃতজ্ঞতা জনালোঁ আৰু এনেবোৰ কাৰ্যই উঠি অহা চামক প্ৰেৰণা যোগায়। আজি তেখেতে যি এক আদৰ্শ দেখালে এই আদৰ্শই
আমাকো অনুপ্ৰেৰণা যোগাব যাতে আমিও দেউতাৰ সেই একে সৎ পথত থাকি ৰাইজৰ হৈ দহৰ হৈ কিবা এটা কৰিব পাৰোঁ, এইখিনিয়ে কামনা থাকিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।